নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2025 চনলৈ সকলোকে আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছো সকলো মানুহে বিচাৰে যে 2024 চনটোত যি সপোন আধৰুৱা হৈ থাকিল সেই সপোনবোৰ যাতে 2025 চনত সম্পূৰ্ণ হৈ পৰে যি কাম কৰা যাব তাত যাতে আমি সফলতা লাভ কৰিব পাৰো কোৱা হয় যে যি কাম আগ্ৰহেৰে কৰা যায় সেই কামত নিশ্চয় সফলতা পোৱা যায় কিন্তু জ্যোতিষ শাস্ত্ৰৰ অনুসৰি আমাৰ ৰাশিৰ কিছুমান দুৰ্বল থকাৰ কাৰণে আমাৰ কিছুমান ক্ষেত্ৰত বহু কষ্ট ভোগ কৰিব লগা হয় আৰু বহু কষ্ট কৰাৰ পিছতো আমি সফলতা লাভ কৰিব নোৱাৰো 2025 চনত দেখিবলৈ পোৱা গৈছে যে পাঁচ ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ গৈ আছে তেওঁলোকে সকলো কৰ্মতে সফলতা লাভ কৰিব পাৰিব প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ আনিব পাৰিব আৰু অৰ্থ অহাৰ বাদ তেওঁলোকৰ মুকলি হৈ পৰিব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু লগতে শিক্ষা প্ৰেম লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে আগ্ৰহ বৃদ্ধি পোৱাৰ উপৰিও সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পাব আহক তেনেহলে এই পাঁচ ৰাশিৰ বিষয়ে আপোনালোকৰ আগত সুন্দৰভাৱে জনাম যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত পায় তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব যদিও নাপায় তেনেহলেও কমেন্ট কৰি মোক জনাব যদি নাপায় তেনেহলে ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' আহক তেনেহলে আমি এই পাঁচ ৰাশিৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো হ'ল বৃষ ৰাশি জাতক জাতিকাসকলৰ 2025 চনত আপোনালোকৰ ভাগ্যৰ তলা খুলিব জীৱনত সকলো আধৰুৱা কাম আপোনালোকে সম্পূৰ্ণ কৰি ল'ব পাৰিব এই বছৰ আৰু পৰিকল্পিত কিছুমান কাম আপোনালোকে এই বছৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব এই বছৰ আপোনালোকৰ দূৰ হ'ব কিছু দৰিদ্ৰতা সকলো ক্ষেত্ৰতে আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব ব্যক্তিগত জীৱনতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰচুৰ পৰিমাণে আপোনালোকৰ অৰ্থলাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে মাজে সময় অবান্তিক খৰচ থাকিলেও কিন্তু অৰ্থ অহাৰ বাদ আপোনালোকৰ গোটেই বছৰ মুকলি হৈ থকা দেখিবলৈ পোৱা যায় ভাগ্যৰ সহায়ত এই ৰাশি জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পৰাও দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ প্ৰচুৰ পৰিমাণে উন্নতি দেখিবলৈ পাব আৰু অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ সফলতা আহাটো নিশ্চিত প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় ভ্ৰমণ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব এই বছৰ যদি আপোনালোকে ঘৰত কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহলেও পাৰিব কিবা যুটীয়াভাৱে কৰা কামত আপোনালোকৰ মংগলময় হৈ পৰা দেখিবলৈ পোৱা যাব কাৰণ এই বৰ্ষত আপোনালোকে যুটীয়াভাৱে যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব আৰু সেই কামত সফলতা অৰ্জন কৰিব পাৰিব সামাজিক ক্ষেত্ৰত খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব বিয়া বাৰুৰ কথা আপোনালোকে আলোচনা কৰি চাব পাৰিব ঘৰুৱা পৰিৱেশ সুখময় হৈ পৰা দেখিবলৈ পোৱা যায় যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে এবাৰ ভবা-গুণা কৰিব বা আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰি তাৰ পিছতে আপোনালোকে সেই সিদ্ধান্ত হাতত লোৱাটো উচিত কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আপোনালোকে দুই এজনৰ লগত কথা বতৰা পতাৰ পিছতহে সেই পৰিকল্পনা হাতত লোৱাটো উচিত আপোনালোকে যদি কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰে 2025 চনত তেনেহলে সুন্দৰভাৱে পাৰিব ভাগ্যৰ সহায়ত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব বহু ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব ব্যক্তিগত কিছুমান কামত আপোনালোকে সুফল অৰ্জন কৰাও দেখিবলৈ পোৱা যাব 2025 চনত সিংহ ৰাশি জাতক জাতিকাসকলৰ উৎসাহ ভৰপূৰ হ'ব সকলো কৰ্মক্ষেত্ৰত আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব বহু ভাল ফলৰ পৰা আপোনালোকে অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু এই অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব কিবা নতুন খবৰে আপোনালোকৰ মন আনন্দিত কৰি তুলিব সন্তানৰ লগতো আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব শিক্ষাৰ দিশতো আপোনালোকৰ সফলতা দেখিবলৈ পোৱা যায় ভ্ৰমণৰ কাৰণে এই বছৰ অতিশয় আপোনালোকৰ কাৰণে শুভ বুলি ক'ব পৰা যায় প্ৰেমত আপোনালোকৰ মাজে সময় হেৰেঙা বতৰ হলেও ইমান অসুবিধা নাপাব প্ৰেমৰ ক্ষেত্ৰত আনন্দময় বুলি ক'ব পৰা যায় আপোনালোকৰ শৰীৰৰ প্ৰতি কিন্তু আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব আৰু লগতে খঙক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব এই বছৰ আপোনালোকে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় অকমান কষ্ট কৰিলে আপোনালোকে সকলো কৰ্মতে সফল হ'ব পাৰিব বা উত্তীৰ্ণ হ'ব পাৰিব কিবা যদি চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকে এই বছৰ আবেদন কৰি থৈছিল বা আগৰ বছৰ আবেদন কৰি থৈছিল তেনেহলে 2025 চনত সেই চাকৰি পোৱাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলৰ বা চাকৰি কৰি থকা লোকসকলৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পাব
পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব নতুনকৈ যদি ঘৰত যান বাহন ক্ৰয় কৰিব আপোনালোকে বিচাৰে তেনেহলেও সুন্দৰভাৱে আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰিব ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব আৰু আত্মীয়ৰ আগমনৰ ফলত ঘৰত আনন্দময় এটা পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পাব ভাই ভনীৰ মাজত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আৰু তেওঁলোকৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পাব মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ খবৰ ভাল আহিব পাৰে বা আপোনালোকৰ জয়ৰ মুখ দেখিব পাৰে যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব আৰু সেই কাম সম্পূৰ্ণ এই বছৰ কৰিব পাৰিব বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ বছৰটো মধ্যম বুলি ক'ব পৰা যায় বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে দুই এজনৰ লগত পৰামৰ্শ লোৱাৰ পিছত বিনিয়োগ কৰিব ইচ্ছা কৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব 3 নম্বৰটো তুলা ৰাশি জাতক জাতিকাসকলৰ 2025 চনত আপোনালোকৰ কাৰণে বহু ভাল খবৰ আহি আছে শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত কোনো ফালৰ পৰা আপোনালোকৰ ভাল পদোন্নতি দেখিবলৈ পোৱা যাব আৰু ভাল পদক্ষেপো আপোনালোকে কৰ্মক্ষেত্ৰত ল'ব পাৰিব এই বছৰ শনিৰ প্ৰভাৱৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব নিজেই বা সেই সমস্যাবোৰ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব বা আপোনালোকৰ সেই সমস্যাবোৰ পাতলিবলৈ ধৰিব প্ৰেমৰ ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব লগতে প্ৰেম বিবাহৰো এই বৰ্ষত আপোনালোকৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় ব্যৱসায়িক দিশতো আপোনালোকৰ অৰ্থ লাভ হোৱাৰ যোগ দেখিবলৈ পাব আৰু লগতে ব্যৱসায়িক বিনিয়োগ কৰি লাভৱান হ'ব পাৰিব আপোনালোক 2025 চনত অৰ্থ বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ ভাল যোগাযোগ দেখিবলৈ পোৱা যায় যিকোনো কাম আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব বন্ধুবৰ্গৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব লগতে বন্ধুবৰ্গৰ লগত থাকোতে আপোনালোকক বন্ধুবৰ্গৰ বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰিব সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব খেল ধেমালি কৰা লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হ'ব নিবনুৱাসকলৰ কাৰণে এই 2025 চনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম ফল হ'ব আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত যোগদান দিব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায় দৈনিক কাম-কাজৰ লগত জড়িত হৈ থকা লোকসকলে কিছু পৰিমাণে সমস্যা পাতল কৰি ল'ব পাৰিব ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ বহু বেছি ভাল খবৰ অহাৰ সম্ভেদ দেখিবলৈ পোৱা যাব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব আৰু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ আপোনালোকে যদি কৰিব বিচাৰে তেনেহলেও কৰিব পাৰিব মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পাব আৰু পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায় 4 নম্বৰটো হ'ল ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায় 2024 চনৰ তুলনাত 25 চনত আপোনালোকে বেছি সফলতা অৰ্জন কৰিব পাৰিব শনি মহাদেৱৰ পৰম কৃপা থকাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সমস্যাবোৰ সমাধান কৰি ল'ব পাৰিব কিন্তু 2023 চনত আপোনালোকৰ যি গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিছিল সেই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন বিশেষভাৱে আকৌ 2025 চনত ঘটিবলৈ গৈ আছে যাৰ ফলত মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰত এই বৰ্ষত বাস কৰিবলৈ ধৰিব সেই কাৰণে ঘৰত যদি আপোনালোকে নাম পাতিব বিচাৰে বা যিকোনো আপোনালোকে ধৰ্মীয় কাম কৰিব বিচাৰে সেই ক্ষেত্ৰত আপোনালোকৰ ঘৰত বহু শুভ প্ৰভাৱ পৰা দেখিবলৈ পাব এই বছৰ আপোনালোকে ভোগ বিলাসৰ মাজত বেছিকৈ নকটোৱাটোই মংগলময় বহু দিনৰ পৰা ভাবি থকা কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব বা বহু দিনৰ পৰা অপেক্ষা কৰি থকা কিছুমান কৰ্মত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব টকাৰ ভাগ্য উদয় হ'ব অৰ্থ অহাৰ বাট আপোনালোকে মুকলি কৰি ল'ব পাৰিব নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নতুনকৈ যদি কিবা কামত যোগদান কৰিব বিচাৰে কৰিব পাৰিব বা কৰি থকা কামতো আপোনালোকৰ মান সন্মান বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ লক্ষ্য ৰাখিব আৰু লগতে ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব বিয়া বাৰুৰ ক্ষেত্ৰত ইমান অসুবিধা নাপাব পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু অকমান এই বৰ্ষত মনোযোগ দিব লাগিব কাৰণ আপোনালোকৰ মনৰ দৃঢ়তাৰ বৃদ্ধি পাবলৈ ধৰিব লাগিব তেতিয়াহে আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব শিক্ষাৰ কাৰণে দূৰভ্ৰমণ হ'ব পাৰে আপোনালোকৰ শত্ৰুৰ পৰা অলপ বাছি থাকিবলৈ আপোনালোকে চেষ্টা কৰাটো উচিত প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ
বুলি পোৱা যাব মাটিবাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায় আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব বছৰৰ শেষৰ ফাললৈ কিছু হতাশা আহিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় 2025 চনত আপোনালোকে যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব বা কিবা কামত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে বিনিয়োগো কৰিব পাৰিব 5 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায় মনে বিচৰাৰ ধৰণে আপোনালোকে এই বছৰ কটাব পাৰিব আৰু মনে বিচৰাৰ ধৰণে আপোনালোকে সফলতা লাভ কৰিব পৰা এই বছৰ দেখিবলৈ পোৱা যায় দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব চাকৰিৰ জীৱনতো আপোনালোকৰ খুব সুন্দৰ পৰিৱেশ বিৰাজ হ'ব আৰু সংগীৰ লগত থাকি আপোনালোকে আনন্দিত অনুভৱ কৰাও দেখিবলৈ পোৱা যাব পাৰে মনৰ দৃঢ়তাৰ ভাৱ বৃদ্ধি পাবলৈ ধৰিব ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব শৰীৰ আগতকৈ উন্নত হৈ পৰিব বহু কামৰ পৰা আপোনালোকে ভাল সুফল লাভ কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে যদি আগুৱাই যাব বিচাৰে যাব পাৰিব তথাপিও সেই কামত আগুৱাই যোৱাৰ আগত এবাৰ ভালকৈ আলোচনা আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব অৰ্থৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব লগতে অৰ্থ প্ৰচুৰ পৰিমাণে আহিব পাৰে কোনো মাধ্যমৰ পৰা অৰ্থ আহিব কিন্তু সেই অৰ্থ আপোনালোকে সুন্দৰভাৱে এই বৰ্ষত জমাও কৰিব পাৰিব আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা এই বৰ্ষ কমিবলৈ ধৰা দেখিবলৈ পাব প্ৰেমত শুভ দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ এই বছৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও অৰ্থ আপোনালোকৰ প্ৰচুৰ পৰিমাণে জমা হোৱা দেখিবলৈ পোৱা যাব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগত ঘৰৰ মানুহৰ লগত এই বৰ্ষত আলোচনা কৰাটো অত্যন্ত আপোনালোকৰ কাৰণে দৰকাৰ সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ধৰ্মীয় ক্ষেত্ৰত সংগ সুখ লাভ কৰিব পৰা আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে শৰীৰ আগতকৈ উন্নত হৈ পৰিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব কিন্তু বেছিকৈ যদি আপোনালোকে ভ্ৰমণ কৰে তেনেহ'লে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব বিচাৰিব সেই ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত কোনো লোকে যাতে বাধা প্ৰদান কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব ঘৰত যদি নতুনকৈ আপোনালোকে যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও এই বৰ্ষত সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব 2025 চনত আপোনালোকৰ পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যাব তথাপিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায় যিখিনি ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব সেই ক্ষেত্ৰত যাতে কোনো লোকে আপোনাক অশান্তি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব কোনো আত্মীয়ৰ পৰা আপোনালোকৰ সহায় হ'ব এই বছৰ 2025 চনত যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰাৰ উপৰিও যি কামত আগভাগ ল'ব সেই কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব সন্তানক লৈ আনন্দিত অৰ্থাৎ গৰ্ব অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে অৰ্থৰ মাত্ৰা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব আৰু দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ